মোৰ কোনো জাতি নাই, মোৰ কোনো ধৰ্ম নাই, মই মুক্ত, মই কাঞ্চনজংঘা। আপোনালোকৰ নিশ্চয় মনত আছে জুবিন গাৰ্গৰ এই বিশেষ ডায়লগটো বহুতেই শ্বেয়াৰ কৰিছিলে। জুবিন গাৰ্গ কেৱল গায়কে নাছিল, তেওঁ এগৰাকী বিপ্লৱী আছিল। কিয় কৈছোঁ, কাৰণ জুবিন গাৰ্গে অন্যায়ৰ বিৰুদ্ধে মাত মাতি আহিছিলে। গতিকে কোনোবাই যদি অন্যায় কৰিছে তেওঁ আগতীয়াকৈ ওলাই আহিছিলে। গতিকে এইগৰাকী মহান ব্যক্তিয়ে কেতিয়া ন্যায় পাব? গতিকে মহান ব্যক্তিগৰাকীৰ লগত যদি অন্যায় হৈছে আমি তাৰ বিৰুদ্ধে মাত মাতিম। প্ৰত্যেকে আমি মাত মাতিম। এইকাৰণে মাত মাতিম কাৰণ তেওঁ যিহেতু আমাক শিকাই গৈছিলে যে অন্যায়ৰ বিৰুদ্ধে মাত মাতিব লাগে। যদি কোনোবাই অন্যায় কৰিছে তেতিয়াহ'লে তেওঁৰ বিৰুদ্ধে আমি প্ৰত্যেকে মাত মাতিবলৈ সাজু আছোঁ। আজি এগৰাকী অধিবক্তাৰ মন্তব্য আছে, মন্তব্য শুনাম কাৰণ তেওঁ জুবিন গাৰ্গক বহুত বেছি ভাল পাইছিলে। সেই অধিবক্তাগৰাকীৰ মন্তব্য আপোনালোক এবাৰ শুনালে কেনেকুৱা ধৰণৰ এটা পৰিস্থিতি অসমে হাতত লৈছে সেই বস্তুটো আমি সঁচাকৈ সহ্য কৰিব পৰা নাই। আপোনাৰ এই অধিবক্তা ভাগিনে আপোনাৰ ওচৰত আজি কেইটামান অনুৰোধ ৰাখিব। প্ৰথমটো হৈছে যে যেতিয়া এগৰাকী ভাগিন বিপদত পৰে আপুনি যিকোনো প্ৰকাৰেৰে সহায় কৰে। মই জানো কৰোনাৰ সময়ত দেখিছোঁ, NRCৰ সময়ত দেখিছোঁ, বহুত সময়ত দেখিছোঁ আপুনি যেনে তেনে হ'লেও উপস্থিত হয়, আপুনি সহায় কৰে। কিন্তু আজি লাখ লাখ ভাগিনে কান্দিছে, সেই ভাগিনৰ চকু পানী অথলৈ যাবলৈ নিদিব। আইনগত যদি আমি চাওঁ, কেছ এটা ৰেজিষ্টাৰ হৈছে বুলি নহয়, বহুতকেইটা কেছ ৰেজিষ্টাৰ হৈছে জুবিনদাৰ নামত। তাৰপিছত সেইখিনি কেছ যেতিয়া কাইলৈ কোৰ্টত চলিব আৰু যেতিয়া অপজিট পাৰ্টিয়ে আহি পেলাই যেতিয়া এজন উকিল ধৰিব, আমাৰ উকিল সন্থাৰ এগৰাকী উকিলেই তেওঁ লগ দিব। মামা এইটো হ'বলৈ নিদিব। আৰু এটা মই কথা কওঁ ইয়াতে যে এনেকুৱা কোন সাহসী উকিল ওলাই আমিও চাওঁ যি সেই মানুহজনৰ মানে অপজিট পাৰ্টিৰ কাৰণে কোৰ্টলৈ আহে। এইটো হ'বলৈ দিব নোৱাৰি। মই প্ৰত্যেক এডভকেট অফ আছাম অফ ইণ্ডিয়াক মই এটা কথা ক'ব বিচাৰোঁ, ন্যায় বিচাৰক, অন্যায় নহয়। ইনজাষ্টিচ নালাগে আমাক। আমি যদি নিজে হাত দাঙি দিওঁ ন, কোন আহিব? আপুনি নিজে কওক। আমি যদি উকিলে নিজে হাত দাঙি দিওঁ, নকৰোঁ বুলি তেওঁৰ কেছ নেখেলোঁ বুলি সেই এটা কালপ্ৰিটৰ লগত যদি আমি কেছ নেখেলোঁ বুলি আমি কওঁ, তেতিয়াহ'লে তেওঁ কাক ধৰিব? গতিকে মই প্ৰত্যেক উকিলক মোৰ এটাই অনুৰোধ থাকিলে, আপোনালোকে অন্যায় লগত কাম নকৰিব য'ত অন্যায় সোমাই আছে। আজি অনুপম চক্ৰৱৰ্তী দায়ে কেইটামান ক্লিপ শ্বেয়াৰ কৰিছে, হোৱাটছআপৰ ক্লিপ। সেইখিনি পঢ়িলেও আমি গম পাওঁ যে জুবিনদাৰ মৃত্যুটো এটা ৰহস্যই হৈ থাকিব আৰু ৰহস্য হৈ থাকিবলৈ আমি নিদিওঁ। আমি এটা কথা জানো, মাইকেল জেকচন যেতিয়া ঢুকাইছিলে তাৰ পিছত সেইখিনি ইনটক্সিকেশ্যনৰ নামত ঢাকি দিয়া গ'ল। জুবিনদাৰ মৃত্যুক কিন্তু আমি ইনটক্সিকেশ্যন বুলি আমি ঢাকি দিয়াব নোৱাৰোঁ। অসমৰ প্ৰত্যেক ৰাইজক মই অধিবক্তা হিচাপে আপোনালোকক মই অনুৰোধ কৰিছোঁ, মই আপোনালোকক এজ এ চিটিজেন অফ ইণ্ডিয়া অনুৰোধ কৰিছোঁ যে এৰি নিদিব। কোনো কথাত এই কথা এৰি নিদিব। কেলে জানে? কাৰণ আমি যদি চাওঁ ন যে বহুত এনেকুৱা কাণ্ড হৈ গৈছে। অভিনীলৰ কেছটো আজিলৈকে শুই থাকিলে, মাইকেল জেকচনৰ ৰহস্য আজিলৈকে গম নাপালে। এনেকুৱা বহুত ৰহস্য গ'ল যিটো বস্তু আজিলৈকে গম পোৱা নগ'ল। জুবিনদাৰ লগত যিখিনি হৈছে সেইখিনি যাতে স্তব্ধ হৈ নাথাকে, সেইখিনি যাতে ওলায় আৰু সেইখিনি যাতে খুব সোনকালে ওলায়। ইয়াত কোনো সৰু সুৰা বস্তু হোৱা নাই। এইটো এটা বহুত ডাঙৰ আমাৰ লছ হয়। এটা ৰিচোৰ্চ হেৰাই গ'ল, কোন আছে? আৰু আমাৰ ওচৰত এনেকুৱা আইকন কোন আছিলে সেইটো এটা ভাবকচোন। গতিকে এই গোটেইখিনি বস্তুৰ ওপৰত তদন্ত মামা হ'বই লাগিব আৰু অন্যায়ৰ লগত যাতে কোনো খাৰা নিদিয়ে। এই পিশাচৰ যদি এইখিনি কাম আছিলে, পিশাচৰ লগত যাতে কোনো খাৰা নিদিয়ে। আৰু এই ভিডিঅ'টো বনোৱাৰ কাৰণে যদি মোক কোনোবাই কিবা এটা কয়ও মই চকু মুদি সহ্য কৰিম, কিন্তু ন্যায় আমাক লাগিবই। জুবিনদাৰ লগত কি হৈছিল সেইখিনি উলিয়াব লাগিব। ভালদৰে সেই ভিডিঅ'ছখিনি চালেও বহুতখিনি এভিডেন্স পোৱা যাব। লগতে অনুপম চক্ৰৱৰ্তী দায়ে যিখিনি আজি শ্বেয়াৰ কৰিছিলে সেইখিনিও যদি আপোনালোকে দেখে, স্ক্ৰীনশ্বট লৈ পেলাই সেইখিনি বস্তু প্ৰিণ্ট কৰি আপোনালোকে সেইখিনি এভিডেন্স হিচাপে প্ৰস্তুত কৰিব পাৰিব। আৰু মামা এনে হ'ব নালাগে যে সেই পিশাচখিনি আহিছে, সেই পিশাচকেইটাক আজি জেলত কাইলৈ বেল, সেইটো যাতে নহয়। কাৰণ সেইটোৱে হৈছে আমাৰ ইণ্ডিয়াৰ লত আটাইতকৈ বেয়া এটা কাম, যিটো আমি বেইল কৰাই দিওঁ। বেইল হ'ব নালাগে। আৰু সমূহ অধিবক্তা যিমানখিনি আছে অসমত, ইণ্ডিয়াত, মই সকলোকে এইটোৱে ক'ব বিচাৰোঁ যে ন্যায় কাৰণে আহক, অন্যায় কাৰণে নাহিব।
যাৰ লগত আমি দিব নালাগে তেওঁৰ লগত আমি কেছ খেলিব নালাগে কেইটামান টকাৰ কাৰণে উকিল বিক্ৰী হ'ব নালাগে আৰু কেইটামান টকাৰ কাৰণে উকালিটিক বিক্ৰী নকৰিব সেইকাৰণে মই এটাই বস্তু অনুৰোধ যে জুবিনদাৰ লগত যিখিনি হৈ গ'ল সেই গোটেইখিনি উলিয়াবই লাগিব আৰু বেল নালাগে আমাক জেইল লাগে বেল নালাগে বেল দি পেলাই কোনো হাৰি যাব নোৱাৰে আজিৰ এইখিনি ঘটনাৰ পিছত কাইলৈ সমূহ যাতে শুই নপৰে অসমৰ ৰাইজ তেতিয়ালৈকে হাৰি থাকিব লাগিব যেতিয়ালৈকে ন্যায় নাপায় গতিকে এই ন্যায়ৰ কাৰণে লাগিবলৈ যত্ন কৰক মই মোৰ ফালৰ পৰা যিমানখিনি পাৰিম মই সহায় কৰিবলৈ সদায় ৰেডি আছোঁ আপোনালোকে খালি এটাই মোক যোগ দিয়ক যে ন্যায় লাগে জুবিনদাৰ লগত গোটেই ঘটনাখিনি আমাক স্বতঃস্ফূৰ্তভাৱে লাগে এনেকৈ আমাক লুকাই ঢাকি পেলাই ইনটক্সিকেশ্যনৰ নামত যাতে কোনো বস্তু ঢাক খাই যাতে নাথাকে মাইকেল জেকচনৰ দৰে যাতে কাহিনী ষ্টপ হৈ নাযায় মামাক মই আজি এইখিনি কথা এইটো কাৰণে মোৰ ফালৰ পৰা ৰাখিছোঁ কাৰণ মই জানো এজ এ CM আপুনি অসমৰ কাৰণে বহুত কৰিছে এইটো মাত্ৰ শেষ এটা মোৰ ফালৰ পৰা ৰিকুৱেষ্ট মই আৰু কোনোদিন আপোনালোকক একো ৰিকুৱেষ্ট থাকে নকৰোঁগৈ কিন্তু এই ৰিকুৱেষ্টটো মই কৰিছোঁ মামা এই ৰিকুৱেষ্টটোৰ বাবে আপুনি জান প্ৰাণ দি হ'লেও আপুনি লাগক আৰু আমি দেখিছোঁ যে আপুনি প্ৰত্যেকটো বস্তু জুবিনদাৰ ক্ষেত্ৰত আপুনি ৰাইজলৈ এৰিছে আপুনি নিজেই একো ধৰণৰ ডিচিশ্যন লোৱা নাই প্ৰত্যেকটো বস্তু আপুনি ৰাইজলৈ এৰিছে ৰাইজলৈ ঠেলিছে ৰাইজৰ মতামত শুনিছে এই যিখিনি আপুনি কাম কৰিছে এইখিনি বহুত ডাঙৰ কাম কালিৰ যেতিয়া ভিডিঅ'টো মামা চাইছোঁ ন আপুনি দিল্লীলৈ গৈছে আপুনি একেলগে মায়াবিনী গাইছে আপুনি যিখিনি কৰিছে এইখিনি আপুনি বহুত কৰিছে কিন্তু কৰিব লগা কাম আৰু এটা আছে ন্যায় সেই ন্যায়টো আপুনি দিয়াওক আমাক আমি বহুত আশাৰে ৰখি আছোঁ মামা প্ৰত্যেকটো ভাগিনে কান্দিছে গোটেই অসমে কান্দিছে গতিকে আপুনি যিজন মানুহে প্ৰত্যেক ভাগিনৰ কাৰণে ইমানখিনি কৰিছে এইকণ আপুনি কৰিব পাৰিব বেল নালাগে আমাক কোনো ধৰণৰ বেল নালাগে আজি তেওঁ আহি এৰেষ্ট হৈছে 3 মাহৰ পিছত বেল সেইটো আমাক নালাগে আৰু লগতে আমাক নালাগে এনেকুৱা এটা উকিল যিটো আহি পেলাই তেওঁৰ কাৰণে কাম কৰিব আমাক তেনেকুৱা উকিল নালাগে গতিকে বহুত ভাবি চিন্তি এই কথাখিনি আপোনাৰ লগত মই আপোনাৰ ওচৰত মই ৰাখিছোঁ কথাখিনি কওঁতে আবেগিক হৈ পৰিছোঁ গতিকে কিবা যদি ভুলো হৈছে ক'ৰবাত শব্দৰো যদি ভুল হৈছে তেতিয়াহ'লে ক্ষমা কৰিব কিন্তু এই ভিডিঅ'টো ইমানেই শ্বেয়াৰ কৰক যাতে মামাই শুনে কাৰণ কোৰ্টৰ ভিতৰৰ কথাখিনি বহুত ডাঙৰ হৈ পৰে